আপোনালোকে জানেনে আমাৰ শৰীৰত দেখা যায় বিভিন্ন ধৰণৰ সমস্যা আগতীয়াকৈ বা আৰম্ভণিতে কোনো ধৰণৰ লক্ষণে দেখা নিদিয়ে, কিন্তু এটা সাধাৰণ টেষ্ট পৰীক্ষাৰ দ্বাৰা আমি এই সমস্যাবোৰ ধৰা পেলাব পাৰোঁ। নমস্কাৰ, মই ঋষিকেশ দাস, লেবৰেটৰী টেকনিচিয়ান, আৰু ৰিয়েল কেয়াৰ হেল্থ টক্স ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ টপিকটো হৈছে আমি ব্লাড টেষ্ট কিয় কৰিব লাগে। যদি আপোনালোকে ভাবি আছে যে অসুস্থ হ'লেহে ডক্টৰৰ ওচৰলৈ বা তেজৰ পৰীক্ষা কৰিব লাগে, আপোনালোকে ভুল ভাবি আছে। সেইটো আচলতে এটা ভুল ধাৰণা, কাৰণ ডায়েবেটিছ, কলেষ্ট্ৰেৰল, লিভাৰ, কিডনী আৰু এনিমিয়া আদিকে ধৰি বিভিন্ন ধৰণৰ সমস্যাৰ আৰম্ভণিতে কোনো ধৰণৰ চিমটমছ নাথাকে। যদি আপোনাৰ বয়স 25 বছৰ বা 25 বছৰৰ ওপৰত, অথবা আপোনাৰ পৰিয়ালত হাই ব্লাড প্ৰেছাৰ, ডায়েবেটিছ এনেকুৱা ধৰণৰ হিষ্টৰী আছে, তেনেহ'লে অতি কমেও বছৰত দুবাৰকৈ ব্লাড টেষ্ট কৰাটো অত্যন্তই প্ৰয়োজন। মনত ৰাখিব, ৰোগলৈ অপেক্ষা নকৰিব, সময়মতে ব্লাড টেষ্ট কৰা।